নমস্কাৰ, এই মুহূৰ্তত আইবৰ্ষে ৰাতিপুৱাৰ বকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। লগতে ৰাজ্যৰ যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। PM কিষাণৰ 16তম কিস্তিৰ টকা আপোনাৰ বেংক একাউণ্টত কেতিয়া সোমাব। লগতে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। তেওঁলোকে এইবাৰ কিমান টকা লাভ কৰিব তেওঁলোকৰ বেংক একাউণ্টত। ভৱিষ্যতত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ কৃষকৰ কাৰণে ভাল খবৰ আহিছে। PM কিষাণৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকে পৰৱৰ্তী 16তম কিস্তিৰ টকা কেতিয়া লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে PM কিষাণ আঁচনিৰ 15 নৱেম্বৰ 2023 তাৰিখে সকলো যোগ্য কৃষকক মুকলি কৰি দিয়ে টকা। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণৰ অধীনত প্ৰধানমন্ত্ৰী মোদীয়ে ঝাৰখণ্ড ভ্ৰমণৰ সময়ত 8 কোটিৰো অধিক কৃষকক 18,000 কোটিৰো অধিক টকা মুকলি কৰি দিয়ে। 8 কোটিতকৈ অধিক হিতাধিকাৰী মুকলি কৰি দিয়া 18,000 কোটি টকাৰ 15তম কিস্তি PM কিষাণ অনলাইনত ষ্টেটাছ আপোনালোকে চেক কৰিব পাৰে। মন কৰিব যে সুবিধা লাভ কৰিবলৈ সকলো হিতাধিকাৰীয়ে EKYC কৰাটো বাধ্যতামূলক। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি হৈছে দেশৰ সকলো মাটিধাৰী কৃষকৰ পৰিয়ালক কৃষি আৰু সংশ্লিষ্ট কাম কাজৰ লগতে ঘৰুৱা প্ৰয়োজনীয়তাৰ সৈতে জড়িত বিভিন্ন সামগ্ৰী ক্ৰয়ৰ বাবে তেওঁলোকৰ আৰ্থিক প্ৰয়োজনীয়তা পৰিপূৰক হিচাপে আয়ৰ সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ অধীনত হিতাধিকাৰীলৈ সুবিধা হস্তান্তৰৰ দিশত সমগ্ৰ আৰ্থিক দায়বদ্ধতা ভাৰত চৰকাৰে বহন কৰে। PM কিষাণ আঁচনিৰ অধীনত সকলো মাটিধাৰী কৃষকৰ পৰিয়ালক প্ৰতি 4 মাহৰ মূৰে মূৰে 2,000 টকাকৈ 3টা সন্মান কিস্তিত প্ৰদান কৰিবলগীয়া প্ৰতিটো পৰিয়ালত বছৰি 6,000 টকাৰ আৰ্থিক সুবিধা প্ৰদান কৰা হয়। আঁচনি অনুসৰি প্ৰতি 4 মাহৰ মূৰে মূৰে মুকলি কৰা হয় টকা। নৱেম্বৰ মাহত 15তম কিস্তি মুকলি কৰা হয়। ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত 16তম কিস্তি মুকলি কৰাৰ আশা কৰিব পাৰি। লগতে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আহিছে। তেওঁলোকৰ বেংক একাউণ্টত পুনৰবাৰ 1 তাৰিখৰ পৰা টকা সোমাব। মাত্ৰ 2 বা 3 দিন সময় আছে আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব টকা। এইবাৰ হয়তো 1250 টকাৰ সলনি 1450 টকা আপোনাৰ বেংক একাউণ্টত দিব পাৰে ৰাজ্য চৰকাৰ। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে চাকৰিৰ সুযোগ। অসম চৰকাৰৰ 9,101টা পদৰ কাৰণে বিজ্ঞাপন মুকলি। নিবনুৱা সকলৰ বাবে চাকৰিৰ সুযোগ। অসম চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ 9,101টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্নাতক শিক্ষক, স্নাতকোত্তৰ শিক্ষক, সহকাৰী শিক্ষক, বিজ্ঞান শিক্ষক আৰু হিন্দী শিক্ষককে ধৰি বিভিন্ন পদৰ বাবে আবেদন বিচৰা হৈছে। মাধ্যমিক শিক্ষা সঞ্চালক অসমৰ অন্তৰ্গত বিভিন্ন প্ৰাদেশিক মাধ্যমিক বিদ্যালয়ৰ কলা, বিজ্ঞান, হিন্দী আৰু সংস্কৃত বিষয়ৰ বাবে স্নাতক শিক্ষকৰ 7,249টা খালী পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে। এই পদত 14,000ৰ পৰা 70,000 টকাৰ দৰমহাৰ স্কেলত 8,700 টকা মাইলি গ্ৰেড পে আৰু অন্যান্য ভাত্তা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ অন্তৰ্গত বিভিন্ন চৰকাৰী মাধ্যমিক বিদ্যালয়ত স্নাতকোত্তৰ শিক্ষকৰ 102টা খালী পদ পূৰণৰ বাবে ভাৰতীয় নাগৰিক আৰু অসমৰ স্থায়ী বাসিন্দাৰ পৰা আবেদন আমন্ত্ৰণ জনোৱা হৈছে। নিযুক্তিপ্ৰাপ্তসকলক 22,000 টকাৰ পৰা 97,000 টকাৰ দৰমহা সহ 11,800 টকাৰ গ্ৰেড পে দিয়া হ'ব। উপৰোক্ত পদসমূহ নিযুক্তি টেষ্ট সহ নিযুক্তি পৰীক্ষাৰ বাবে জিলাভিত্তিক, বিষয়ভিত্তিক, মাধ্যম আৰু শ্ৰেণীভিত্তিক পদ বিভাজন কৰা হ'ব। এই পদসমূহত অনলাইন আবেদনৰ তাৰিখ, সময় আৰু অন্যান্য সবিশেষ অফিচিয়েল ৱেবছাইট www.madhyamik.assam.gov.in অৱগত কৰা হ'ব। স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাৰ্থীয়ে স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে BEd ডিগ্ৰী থাকিব লাগে। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। আৰু এই মন্তব্য কৰিছে প্ৰমোদ বড়ো। বিহাৰৰ সদৰ কোকৰাঝাৰ চহৰৰ কদমতলাত বুধবাৰে 2008 চনত গুলীত নিহত হোৱা কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰয়াত বসন্ত কুমাৰ বসুধাৰীৰ নামেৰে নিৰ্মিত এটি RCC পথৰ উদ্বোধন কৰা হয়। পথটিৰ শুভ উদ্বোধন কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে। ইফালে পথ উদ্বোধনী কাৰ্যসূচীৰ অন্তৰ্গত সংবাদ মাধ্যমৰ আগত BTR প্ৰধান প্ৰমোদ বড়োৱে আগন্তুক 2024 লোকসভা নিৰ্বাচনত NDAৰ সন্মুখত কংগ্ৰেছ সহ কোনো দল তিষ্ঠি থাকিব নোৱাৰে বুলি মন্তব্য কৰে। লগতে নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত বুলি দাবী কৰে প্ৰমোদ বড়োৱে। লগতে অসমত কংগ্ৰেছ দলে ধুবুৰী জিলাৰ চাপৰৰ পৰা জিয়েক
নতুন ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে তাক কটাক্ষ কৰি তেওঁ চাপৰে তেওঁলোকৰ দলৰ ভেটি ভাবি লয় বুলি মন্তব্য কৰে। লগতে কাৰ্যসূচীৰ বাবে কংগ্ৰেছক শুভেচ্ছা দিয়ে নেতাজনে। আলফা চৰকাৰৰ প্ৰস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়াক আদৰণি জনাই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকৈ চৰকাৰৰ সৈতে আলাপ আলোচনাত মিলিত হৈ সমস্যা সমাধানৰ বাবে আহ্বান জনায় প্ৰমোদ বড়োৱে। উল্লেখযোগ্য যে 28 ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰৰ বৰদফা নগৰ স্থিত বিটিআৰ পৰিষদীয় বিধান ভৱনত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ সময়ছোৱাত বিটিআৰ অঞ্চলৰ শিশুসকলৰ বিভিন্ন সমস্যাৰ লগতে গ্ৰীণ বড়োলেণ্ড মিছনৰ ওপৰত আলোচনা কৰা হ'ব বুলিও প্ৰমোদ বড়োৱে সদৰি কৰে। আজিৰ পথ উদ্বোধনী কাৰ্যসূচীত বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক লৰেন্স ইছলাৰী সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে টিউটৰক শিক্ষকৰ সমমৰ্যাদা প্ৰদানৰ দাবীত উত্তাল চচল। টিউটৰসকলক শিক্ষকৰ সমমৰ্যাদা প্ৰদানৰ দাবীত টিউটৰ সন্ধাৰ প্ৰতিবাদত পুনৰ উত্তাল চচলৰ ধৰ্ণাস্থলী। সদৌ অসম প্ৰাদেশিক নৃত্য হাইস্কুল টিউটৰ সন্থাৰ আহ্বান মৰ্মে চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা শিক্ষকসকলে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে। তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবী তুলি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদী টিউটৰ শিক্ষকসকলে শীঘ্ৰে টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা, দৰমহা বৃদ্ধি, গ্ৰেচুইটি প্ৰদান, 2017 চনৰ পৰা 2018 আইন সংশোধন, অৱসৰত 10 লাখ টকা মোকলাই দিয়া আদিকে ধৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। প্ৰতিবাদী শিক্ষকসকলে টিউটৰসকলৰ শৈক্ষিক দিশত অৰ্হতা থকাৰ পিছতো আজিলৈ তেওঁলোকে চৰকাৰে কিয় শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা নাই সেই লক্ষ্য বুজাৰে। প্ৰতিবাদী শিক্ষকসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হাতজোৰ কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পদত্যাগ পত্ৰ দাখিলৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আনন্দ মিশ্ৰই। প্ৰক্ৰিয়া চলি আছে, সকলো সম্পন্ন হোৱাৰ পাছত কম, ভৱিষ্যত পৰিকল্পনা হিচাপে গাঁৱলৈ যাম, গাঁৱত থাকিম। 18 ডিচেম্বৰত পদত্যাগ পত্ৰ দাখিলৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে এইদৰে মন্তব্য কৰে IPS বিষয়া আনন্দ মিশ্ৰই। লখিমপুৰ আৰক্ষী অধীক্ষকগৰাকীয়ে মঙলবাৰে হঠাৎ পদত্যাগ পত্ৰ দাখিলৰ পাছত ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইয়াৰ পাছতে বুধবাৰে আৰক্ষী বিষয়াগৰাকীক দেখা গ'ল মাজুলীত। বুধবাৰে পৰিয়ালসহ মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত সেৱা ল'লে আনন্দ মিশ্ৰই। পদত্যাগৰ সন্দৰ্ভত 15 জানুৱাৰীৰ পাছতে মন্তব্য কৰিব বুলি ক'লে IPS আনন্দ মিশ্ৰই। ইফালে ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে সোধাত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে তেওঁ গাঁৱলৈ গৈ গাঁৱতে থাকিব। এই সন্দৰ্ভত আনন্দ মিশ্ৰই কয় যে মাজুলীলৈ যোৱাৰ বাবে তেওঁ বহুদিনৰ পৰা মন কৰি আছিল, কিন্তু সময় সুবিধা মিলাব পৰা নাছিল। আজি সুবিধা মিলাৰ বাবে নিজকে সৌভাগ্যৱান বুলি ভবা বুলি মন্তব্য কৰে IPS আনন্দ মিশ্ৰই।